মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি পৰা তোমালোকৰ বছৰেকীয়া পৰীক্ষাটো পালন কৰে, হয়নে নহয়? আৰু সেই পৰীক্ষাটোৰ কাৰণে মই দৰং ডিষ্ট্ৰিক্টত যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছা ক্লাছ 9ত তোমালোকৰ বাবে ৰুটিনখন লৈ আহিছো, কাৰণ ৰুটিন ইতিমধ্যে পাব্লিছ হৈ গৈছে। ছাত্ৰ-ছাত্ৰীসকল, কোন তাৰিখৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব আৰু কেইটাৰ পৰা কি হ'ব সকলো দিয়া আছে। তোমালোকৰ মৰ্ণিং ছিটত আছে মেইনলি পৰীক্ষাবিলাক 9ৰ কাৰণে। প্ৰথম দিনা 7 তাৰিখৰ পৰা পৰীক্ষা তোমালোকৰ ষ্টাৰ্ট হ'ব। প্ৰথম দিনা আছে ইংলিছ। দ্বিতীয় দিনা যদি চাওঁ তেতিয়াহ'লে আছে MIL, অৰ্থাৎ মাতৃভাষা আছে, মাদাৰ ইণ্ডিয়ান লেংগুৱেজ। তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল এটা কথা ক'ব বিচাৰো, এটা ভাল খবৰ ছাত্ৰ-ছাত্ৰীসকল, কিয়নো তোমালোকে এতিয়া বিদ্যালয়ৰ পৰা আহি ভাগৰে জোগৰে আকৌ টিউচনলৈ যোৱাৰ চিন্তা কৰিব নালাগে। তাৰ বিদ্যালয়ৰ পৰা আহি তোমালোকে শুব পাৰিবা, কাৰণ টিউচনৰ কাৰণে লৈ অহা হৈছে SR এডুকেশ্যনে এটা ভাল খবৰ। কিয়নো SR এডুকেশ্যনে কৰিব তোমালোকক ঘৰতে পঢ়াব, অৰ্থাৎ অনলাইন মাধ্যমত নিজৰ মোবাইলটোতে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 12 দিনৰ মূৰে মূৰে 400-500 দিয়াত কোনো প্ৰয়োজন নাই, কাৰণ এতিয়া 99 টকাত পঢ়াব SR এডুকেশ্যনে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চিন্তা কৰিব নালাগে, এতিয়া কেৱল 99 টকাত তোমালোকে ভাল শিক্ষা লাভ কৰিব পাৰিবা, ভাল ৰিজাল্ট লাভ কৰিব পাৰিবা, অৰ্থাৎ তোমালোকে মেট্ৰিকত ভাল এটা ৰিজাল্ট আশা কৰা মতে আগবাঢ়িব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, মেথছ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছৰ কাৰণে নিৰ্ভৰযোগ্য তোমালোকে এতিয়া এডমিশ্যন ল'ব পাৰিবা, যিটো হোৱাটছএপ নম্বৰ আছে, এই হোৱাটছএপ নম্বৰ। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে এতিয়া দেৰি নকৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম দিবলৈ নাপাহৰিবা, আৰু লগতে মই ক্লাছত জইন হ'ম বুলি এটা SMS দিবা। এতিয়া আমি আহিছো 10 নম্বৰ প্ৰশ্নটো। 10 তাৰিখলৈ কি আহিব? 10 মাৰ্চত তোমালোকৰ হ'ব আগবেলা, অৰ্থাৎ মানডে, জেনেৰেল ছায়েন্স। 12 তাৰিখে হ'ব তোমালোকৰ ছচিয়েল ছায়েন্স। 13 তাৰিখে হ'ব তোমালোকৰ ইলেক্টিভ ছাবজেক্ট, যাৰ যি আছে আৰবী, সংস্কৃত যি আছে, আৰু 17 তাৰিখে হ'ব মেথমেটিক্স। অৰ্থাৎ 18 তাৰিখে তোমালোকৰ লাষ্ট হ'ব, প্ৰেক্টিকেলৰ পৰীক্ষা আছে, আৰু ইয়াৰ পৰাই 18 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা শেষ হ'ব। ছাত্ৰ-ছাত্ৰীসকল, MIL বুলি কওঁতে আছামিজ, বড়ো আৰু হিন্দী লগতে বেংগলী আছে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। এইখনে হৈছে প্ৰগ্ৰেম, আৰু এইমতে ক্লাছবিলাক হ'ব। ছাত্ৰ-ছাত্ৰীসকল, সোনকালে এডমিশ্যন লোৱা, আৰু দৰঙৰ কিমানজন ছাত্ৰ-ছাত্ৰী আছে লাইক কৰিলে গম পাম, গতিকে দৰঙৰ ষ্টুডেণ্টবিলাকে এটা লাইক কৰা। ঠিক আছে, বাই।